ফ্ৰেণ্ডছ আসসালামু আলাইকুম মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম দালিৰ পকৰি। তাৰ কাৰণে মই তিয়াই ৰখা দালি আৰু চাউলখিনি মিক্সি জাৰ এটাত লৈ লৈছোঁ আৰু ইয়াতে দিছোঁ 4টা কেঁচা জলকীয়া, আদা, নহৰু, ধনিয়া পাত আৰু অলপমান লাই পাত। তাৰ পাছৰে এইখিনিৰে ধুনীয়াকৈ এটা মই পেষ্ট বনাই লৈছোঁ। এনেকৈ কৰি 2-3 বাৰমান মই পেষ্টখিনি বনাই ল'লোঁ। তাৰ পাছতে ইয়াতে 2টা পিয়াজ মিহি মিহিকৈ কাটি দিছোঁ, ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি, হালধি গুড়ি, অলপমান জলকীয়া গুড়ি আৰু প্ৰয়োজন অনুসৰি নিমখো দি দিছোঁ। এইখিনি দি আকৌ ধুনীয়াকৈ মিক্স কৰি ইয়াতে অলপমান নেমু চেপি দিছোঁ। আনফালে কেৰাহীটো বহাই মই এনেকুৱা 3-4টামান তেলৰ টুকুৰা লৈ লৈছোঁ আৰু তেলৰ টুকুৰাটো মই কেৰাহীত দি ধুনীয়াকৈ গলাই লৈছোঁ। পিছে এইটো কি তেলৰ টুকুৰা হয়, কোনে কোনে চিনি পাইছে কমেণ্টত জনাব। তেলখিনি গৰম হৈছে নে নাই তাকে চাবলৈ মই অলপমান প্ৰথমতে দি চাই ল'লোঁ আৰু দেখিলোঁ তেলখিনি গৰম হৈ গ'ল। তাৰ পাছতে চামুচেৰে সকলোখিনি পকৰি শ্বেপ তেলতে দি দিলোঁ। এইখিনি দি আকৌ 10 মিনিটমান ইয়াক ল' ফ্লেমত ফ্ৰাই কৰিলোঁ। আকৌ 10 মিনিট পিছত ইলুটি শিলুটি কৰি দিলোঁ যাতে ধুনীয়াকৈ 2টা ছাইডতে পকৰিখিনি ফ্ৰাই হৈ যায়। পিছে তিয়াই ৰখা দালি আৰু চাউলখিনি মই 1 ঘণ্টা আগতে তিয়াই ৰাখিছিলোঁ আৰু এয়া দেখিছে নহয় মোৰ পকৰিখিনি হৈ গ'ল। তাৰ পাছতে পকৰিখিনি উঠাই থৈ ছেকেণ্ড ষ্টেপত মই চেম পৰ্যায়ত পকৰিখিনি ফ্ৰাই কৰিলোঁ। এয়া দেখিছে নহয় মোৰ ছেকেণ্ড ষ্টেপৰ পকৰিখিনি চেম পৰ্যায়তে মই ফ্ৰাই কৰিম। আৰু এই ভিডিঅ'টো মোৰ আজি নহয় কেইদিনমান আগৰে ভিডিঅ' আছিলে। ভিডিঅ' বনাই থৈছোঁ কিন্তু এডিটিং কৰাটো হোৱা নাছিল, সেইবুলি মই ভিডিঅ'টো পষ্ট কৰিব পৰা নাই। আৰু এয়া দেখিছে নহয় মোৰ সকলোখিনি পকৰি সম্পূৰ্ণ হৈ গ'ল আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব।